নমস্কাৰ আপোনালোক সকলোকে আমাৰ ই শ্ৰেণীলৈ স্বাগতম জনাইছো আজি মূলত এই ভিডিঅটো প্ৰস্তুতি কৰা আমাৰ মূল লক্ষ্যটোৱে হৈছে এইবাৰ যিসকল ছাত্ৰ ছাত্ৰী নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ উত্তীৰ্ণ হৈছে বা হ'ব তেওঁলোকৰ কাৰণে আমি আজি ভিডিঅটো আগবঢ়াইছো মূলত যোৱা প্ৰায় 2-3 মাহ পূৰ্বে আমি আমাৰ ই শ্ৰেণীৰ ক্লাছসমূহ আপোনালোকলৈ আগবঢ়াই দিছিলো য'ত আমি মূলত আপোনালোকৰ যি 2025 ৰ এছএছএলসি এক্সাম সেই এক্সামৰ আগত যিখিনি প্ৰস্তুতি কৰিব লাগে সেই প্ৰস্তুতিখিনি আমি আপোনালোকলৈ আগবঢ়াইছিলো য'ত ওৱান শ্বট ৰিভিজন আমি কুৱেশ্যন বেংকছ পিৱাইকিউজ এইখিনি কভাৰ কৰিছিলো কিন্তু এই বস্তুখিনিয়ে আপোনালোকৰ গোটেই যিটো দশম শ্ৰেণীৰ গোটেই পাঠ্যক্ৰমটো ইমান এটা ডাঙৰ পাঠ্যক্ৰমটোৰ গোটেই সিলেবাসখিনি কভাৰ নকৰে গতিকে সেই কাৰণে আমি এইবাৰ কি কৰিব লৈছো গোটেই বছৰটো এইবাৰ আমাৰ বেচ ষ্টাৰ্ট হ'ব সেই বেচৰ জৰিয়তে আমি গোটেই বছৰটো আপোনালোকক পাঠদান আগবঢ়াম আৰু আপোনালোকেও আমাক এই প্ৰতিশ্ৰুতিটো দিব লাগিব যে আপোনালোকে আমাক সহায় সহযোগিতা আগবঢ়াব আৰু গোটেই বছৰটো আপোনালোকে নিজৰ যিখিনি পঢ়িবলগীয়া যিখিনি পাঠ্যক্ৰম সেই গোটেই বস্তুখিনি আপোনালোকে ভালকৈ পঢ়িব আৰু দশম শ্ৰেণীৰ যি আপোনালোকৰ বোৰ্ডৰ এক্সাম হ'ব সেই এক্সামত আপোনালোকে এটা ভাল ফলাফল আমাক প্ৰদান কৰিব গতিকে সেই কাৰণে আমি আজি লিখিছোৱে যে এচিভ একাডেমিক এক্সিলেন্স উইথ ই শ্ৰেণী আপোনালোক আমাৰ লগত জড়িত হোৱাৰ কাৰণে পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ জনাই লৈছো আৰু গোটেই বছৰটো আপোনালোকে এনেকৈ আমাক সহায় সহযোগিতা আগবঢ়াই যাওক আৰু আমিও আপোনালোকক গোটেই সিলেবাসৰ যিমানখিনি পাৰো গোটেইখিনি বস্তু আমি প্ৰভাইড কৰিবলৈ যত্ন কৰিম গতিকে আমি নেক্সট স্লাইডখনলৈ যদি চাওঁ ইয়াৰ আপোনালোকে চাওক আমাৰ যিকেইটা ছ'চিয়েল মিডিয়া মেইনলি প্লেটফৰ্ম আছে সেয়া আমাৰ ইনষ্টাগ্ৰাম হৈ গ'ল ওকে ইনষ্টাগ্ৰাম হৈ গ'ল ফেচবুক হৈ গ'ল টেলিগ্ৰাম হৈ গ'ল এইকেইটাত আপোনালোক জইন হৈ ল'ব পাৰে এইকেইটাত জইন হৈ ল'লে কি সুবিধা হ'ব আজিকালি হয়তো সকলোৱে ইনষ্টাগ্ৰাম ফেচবুক ইউজ কৰে আমাৰ চেনেলটো আপোনালোকে যেতিয়া ফলো কৰি ল'ব তেতিয়া আমাৰ চেনেলৰ যিখিনি আপডেট সেই আপডেটখিনি আপোনালোকে পাই থাকিব কেতিয়াবা ক্লাছেছৰ টাইমিং আমাৰ ফেচবুক পেজ বা ইনষ্টাগ্ৰাম পেজত আমি আপলোড কৰি দিম আৰু তাৰ লগতে কেতিয়াবা কিছুমান ইম্পৰ্টেণ্ট নটিচ কিছুমান ইম্পৰ্টেণ্ট তথ্য ঠিক আছে সেইখিনিও আমি আপোনাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপলোড কৰিম ওকে তাৰ পাছতে এতিয়া আমি যিটো আজি আমাৰ মূল লক্ষ্য যিটো আমাৰ ফাউণ্ডেশ্যন বেটছ ফৰ ক্লাছ 10 এটো আমি আপোনালোকলৈ আগবঢ়াবলৈ গৈছো এই বেটছটোৱে গোটেই সম্পূৰ্ণ এবছৰৰ কাৰণে আপোনালোকক এটা পাঠ্যক্ৰম আগবঢ়াব আৰু যিটো সম্পূৰ্ণ বিনামূলীয়া হ'ব আপোনালোকে আমাক 1 টকা এটাও দিব নালাগে সম্পূৰ্ণ বিনামূলীয়াভাৱে এই বছৰ আমি আপোনালোকক পাঠ্যক্ৰমটো আগবঢ়াম গতিকে এতিয়া এই পাঠ্যক্ৰমটোৰ গোটেই বস্তুখিনি বুজাব আপোনালোকৰ প্ৰাঞ্জল ছাৰে তেওঁক আমি আগবঢ়াই দিছো নমস্কাৰ মই প্ৰাঞ্জল গগৈ আপোনালোকক ইতিমধ্যে আমাৰ পল্লৱ ছাৰে কৈছে যে গোটেই ক্লাছটোৰ বিষয়ে যে ক্লাছ 10 ৰ কাৰণে আপকামিং আমি এটা বেটছ লঞ্চ কৰিব গৈ আছো ফাউণ্ডেশ্যন বেটছ সো তাতে আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব এপ্ৰিলৰ 1 ৰ পৰা 2025 সো 2025 চনৰ এই যেটো চলিত বৰ্ষ তাৰে 1 এপ্ৰিলৰ পৰা অহা মাহৰ 1 তাৰিখৰ পৰা আমাৰ কি হ'ব এপ্ৰিলৰ বেটছটো ষ্টাৰ্ট হ'ব ঠিক আছে সো আপোনালোকে শুনি ভাল পাব যে আমি এই বেটছটোত বহুতখিনি কথা আমি ইনক্লুড কৰিছো ঠিক আছে আমাৰ এই বেটছটোত যেটো ফাউণ্ডেশ্যন বেটছ ঠিক আছে তাতে আমি গোটেইখিনি আমি কি চাম এফালৰ পৰা আমি কম যে ৰেকৰ্ডেড ক্লাছ থাকিব আপোনালোকৰ ফৰ ইন ডেপথ লাৰ্নিং সো প্ৰত্যেকটো সাবজেক্টৰ কাৰণে যেনেকৈ আমাৰ ইংলিশ আহি গ'ল সমাজ বিজ্ঞান গণিত বিজ্ঞান অসমীয়া গোটেইখিনি কাৰণে আমাৰ ৰেকৰ্ডেড ক্লাছ আপোনালোকে পাব ঠিক আছে লাইভ সেশনছ পাব ফৰ ডাউট সলভিং এণ্ড ইন্টাৰেক্টিভ ডিসকাশনছৰ কাৰণে সো আপোনালোক কিবা ডাউট থাকে তে তাৰ কাৰণে আমি কি পাব লাইভ সেশনছ পাব এনেও আপোনালোক অলৰেডি আমাৰ পল্লৱ ছাৰে যিখিনি কিউআৰ কোড দিছে আমাৰ টেলিগ্ৰাম হওক ইনষ্টাগ্ৰাম হওক সেই গোটেইখিনি তাতো আপোনালোকৰ যিখিনি ডাউট থাকে আমাক সুধিব পাৰিব মক টেষ্ট আমি ৰাখিম ঠিক আছে আপোনালোকৰ প্ৰগ্ৰেছটো কিমান হৈ আছে আপোনালোকে চাব পাৰিব স্যাম্পল পেপাৰছ এণ্ড কুৱেশ্যন বেংকছ যিখিনি আমি অলৰেডি আগৰ যোৱাবাৰ যিখিনি ষ্টুডেণ্টছে আমাৰ ইয়াতে পঢ়িছিল আমাৰ ফালৰ পৰা সো তেওঁলোকে গম পায় যে আমি কুৱেশ্যন বেংকৰ পৰা কিছুমান প্ৰেক্টিছ কৰাইছিলো ঠিক আছে স্যাম্পল পেপাৰছ কৰাইছিলো সেইখিনি আমি পুনৰ কৰিবলৈ যাম আনসাৰ ৰাইটিং সেশন সেটা আমি ৰাখিম টু ইমপ্ৰুভ প্ৰেজেন্টেশন এণ্ড স্কোৰিং টেকনিক্স যে আনসাৰ ৰাইটিং বহুতে কৰিব নাজানে ঠিক আছে আনসাৰ ৰাইটিং কি হয় 5 মাৰ্কছৰ কাৰণে কিমান লিখিব লাগে কিছুমানে কি কৰে 5 মাৰ্কছৰ কাৰণে 3 মাৰ্কছ লিখি থোৱা আহে মাৰ্কছ নাপায় কিছুমানে এনেকুৱা হয় 5 মাৰ্কছৰ কাৰণে 3-4টা পেজ লিখি আহে তেতিয়াও 5 মাৰ্কছ সম্পূৰ্ণকৈ নাপায় সো গোটেইখিনি টেকনিক এটা আনসাৰ ৰাইটিং প্ৰপাৰ আনসাৰ হ'ব কাৰণে আমি কি তাতে জানিব লাগিব ঠিক আছে টেকনিক কি আছে কৌশল কি আছে আমি গোটেইখিনি চাম সো আনসাৰ ৰাইটিং সেশন আমি ৰাখিম লগতে আমি পঢ়িম প্ৰিভিয়াস ইয়াৰ্স কুৱেশ্যন পেপাৰ পিৱাইকিউ যেহেতু আপোনালোকে গম পাইছে যে বোৰ্ডে লাহে লাহে আমাৰ এই এক্সাম প্যাটাৰ্নটো চেঞ্জ কৰি আছে সো এক্সাম প্যাটাৰ্ন চেঞ্জ হোৱাৰ লগে লগে আমি যিমান পাৰো আমি কি কৰিব লাগিব পিৱাইকিউ আমি
ডিছকাশ্যন কৰিব লাগিব বা চেম্পল পেপাৰ যিমান আছে আমি ডিছকাশ্যন কৰিব লাগিব। চ' ইমানখিনি আছিলে আজি, ঠিক আছে। চ' আপোনালোকে ৰেডি থাকক। 1 এপ্ৰিল 2025 পৰা আপোনালোকৰ কাৰণে বিনামূলীয়াভাৱে ইউটিউবত আমাৰ গোটেইখিনি উপলব্ধ হ'ব, আমাৰ যিখিনি ছাবজেক্ট আছে আপোনালোকৰ, ঠিক আছে। চ' ইমানেই আছিল আজি, ধন্যবাদ, চাই থাকিব ই শ্ৰেণী, নমস্কাৰ।